দেওবৰীয়া নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ভাত সাজু বনাব লাগে, গতিকে এয়া আহিলোঁ বেলতলা বজাৰলৈ। বেলতলা বজাৰখনৰ অৱশ্যে এটা বিশেষত্ব আছে। আপুনি কচু ঢেকীয়াৰ পৰা সকলো ধৰণৰ পাচলিৰ পৰা আদি কৰি সকলো ঘৰুৱা সামগ্ৰীও ইয়াতেই পায়। সেয়ে প্ৰায় গুৱাহাটীবাসী ইয়ালৈ আহে নিজৰ প্ৰয়োজনীয় বস্তুখিনি আনিবৰ কাৰণে। আৰু এয়া চাওকচোন, একেবাৰে ফুলৰ পৰা চিৰা পিঠালৈকে, মুড়ি লাৰুৰ পৰা এয়া মুড়ি লাৰু, গুড়, আনকি বাঁহ বেতৰ সামগ্ৰীলৈকে সকলো ইয়াতে পায়। দেখিছেনে? ইয়ালৈ আহিলে কি নিকিনো লাগে। অৱশ্যে মই আজি শাকেকে বনাম বুলি কিছু শাকো আনিলোঁ, আন পাচলিও আনিলোঁ, লগত এইখিনি শাক আনিলোঁ। ভাবিলোঁ আজি এই শাকেৰে দুপৰীয়া সাজ বনাওঁ। প্ৰথমে পালেং শাককেইডালকে ধুই লৈছোঁ দেই। তাৰপিছত কুকাৰতে মই 2টা আলুৱে সৈতে এচামুচ নিমখ, মানে প্ৰয়োজন অনুসৰি নিমখ আৰু পানী দি পেলাই বইল কৰি ল'লোঁ। এইফালে আকৌ এয়া কণ বিলাহীকেইটাও আনিলোঁ দেই বজাৰটোৰ পৰাই। আৰু এয়া এইফালে মই মাছো ভাজি লৈছোঁ। যিহেতু বজাৰলৈ গ'লোঁ, অকণমান দেৰিয়ে হৈ গ'ল, গতিকে কি কাম কোনটো কেতিয়া কৰোঁ একেবাৰে উঠপ লাগিছে। ইফালে ভাতো বনাব লাগে আৰু ঘৰৰ বাকী কামখিনিতো আছেই। গতিকে এয়া আকৌ বজাৰো সামৰাৰ কাম আৰম্ভ হ'ল। মানে ক'বলৈহে দেওবাৰ, বন্ধৰ বাৰ, কিন্তু কাম আন দিনাতকৈ অলপ বেছিয়ে ওলায়। কাৰণ এইফালে বজাৰ চজাৰ সামৰাৰ পৰা ধৰি ঘৰ দুৱাৰ চাফা চিকুণ কৰালৈকে সকলো কাম থাকেই। আৰু এইফালে বজাৰখিনিও সামৰি ল'লোঁ। আৰু এয়া হয়নে নহয় বাৰু, দিনটো বৰ ব্যস্ত হৈ পৰা যায় নহয়নে? আৰু এয়া মাছ কিছু ভজা হৈয়ে গৈছে, ৰঙা হৈ গৈছে। গতিকে মাছ কিপুচ উঠাই লওঁ আৰু ইয়াতে আঞ্জাখন বনাই দিওঁ। কেইটামান পাঁচফোৰণ লৈ ইয়াত দি দিলোঁ। তেলখিনি গৰম হৈছেই, যিহেতু এয়া পাঁচফোৰণকেইটা ফুটিয়ে গৈছে। আৰু এতিয়া এয়া কণ বিলাহীকেইটা ধুই আনি, পকাকেইটা আনিছোঁ, কেঁচাকেইটা থৈ দিছোঁ, থৈ দিলেই পকি যাব। গতিকে ইয়াত নিমখ, হালধি, লগতে এটা ভাবিলোঁ শুকান জলকীয়াও দি দিওঁ। এয়া শুকান জলকীয়াও দি একেলগে ভাজি দিওঁ। অকণমান হেতাখনে ভাঙি দিম। আৰু এইফালে মই এয়া পেটু ভাজিৰ কাৰণেও এয়া শাকেকে কাটি লৈছোঁ, দেখিছেনে? ঢেকীয়া শাক। আৰু এইখিনি বিলাহীখিনি সিজি গ'ল। এটা আলু যে শাকৰ লগতে বইল কৰিছিলোঁ, সেই আলুটো ইয়াতে পিটিকি দিছোঁ হেতাখনেদি। অলপকৈ ভাঙি কৰি দিছোঁ আৰু অলপ সময় ভাজিবলৈ দিম। এই বিলাহী আলু ভাজি হোৱাৰ পাছত এই যে শাকখিনি বইল কৰিছিলোঁ, সেই বইল কৰা শাকখিনিও খুব ধুনীয়াকৈ মই হেতাৰে ভাঙি বা হাতেৰেও ভাঙি ল'ব পাৰে, ভাঙি একদম এয়া হেৰি কৰি লৈছোঁ। এতিয়া এইখিনি ইয়াতে দি পেলাই হেতাখনে একেবাৰে মিহি হোৱাকৈ ভাঙি দিম। অৱশ্যে হাতেৰে ভালকৈ পিটিকি দিলে বেছি ভাল হয়, মানে পূৰা ধৰিব নোৱাৰা হয় আৰু খুব ভাল লাগে। কিন্তু মোৰ বৰ গৰম হৈ আছিলে, গতিকে মই হেতাৰেই ভাঙি দিছোঁ। যিহেতু মোৰ অকণমান লৰালৰিও হৈছে। এয়া এইখিনি অলপ সময় ভাজিবলৈ দিম। ভালকৈ তেল, বিলাহী, আলু একেবাৰে মিক্স হৈ নোযোৱালৈকে মই অলপ সময় ভাজিম। সেইকাৰণে ঢাকনিখন লগাই দিলোঁ। আনফালে আকৌ আনখন কেৰাহীও পাতি দিছোঁ, তাতো তেল অকণমান গৰম কৰি ল'ব লাগিব। ৰ'ব, এয়া দেখোন ভজা হৈছেই। ইয়াত গৰম পানী দিবই পৰা হ'ল। অৱশ্যে শাক সিজাওঁতে যিখিনি পানী আছিল, সেই পানীখিনিও ইয়াতে দিয়ে দিম। কাৰণ শাকখিনি যিহেতু ভালকৈ ধুই লোৱা আছিলে, গতিকে পানীখিনি পেলাই নিদিলেও হ'ব। কেৰাহীখনতো তেল গৰম হ'বলৈ দিলোঁ। আৰু এয়া পানীকণো ইয়াত দি দিছোঁ। আৰু অকণমান পানী গৰম কৰি পৰিমাণ অনুসৰি পানী আৰু নিমখখিনি দি অলপ সময় উতলক। আৰু এয়া ঢেকীয়া, সৰু আলু, পিঁয়াজ, জলকীয়া এইখিনি
যিহেতু কাটি ল'লোঁ মানে আঞ্জা উতলা মানে মই সেইখিনি কাটি হৈ গ'ল আৰু এতিয়া মই এইখন কেৰাহীত জলকীয়া পিঁয়াজ দি এইখিনি ভাজি লওঁ অলপ সময় ভাজিবলৈ দিওঁ ভজাৰ পাছত শাকখিনি আৰু গুটি আলুখিনি দি দিছোঁ আৰু এইখিনিও অকণমান নিমখ হালধি জলকীয়াটো তেলত বাৰু দিছোঁৱেই অকণমান তেওঁলোকে কুটি দিব পাৰে এইখিনি সকলো দি অলপ সময় ঢাকনি মাৰি ভাজি ল'ম ঢেকীয়া শাকটো শুকান হ'বলৈ অকণমান টাইম লাগে গতিকে যদি এয়া মোৰ হৈ গ'ল মই এয়া আঞ্জাও উতল আহিল আৰু ভাজিখিনিও হৈ গ'ল অৱশ্যে এটা কথা কোৱা নহ'ল দেই এই পেটু ভাজিত ঢেকীয়া আলুৰ লগতে অকণমান শুকান হ'বলৈ ভাতো দি দিছিলোঁ তেতিয়া খাই বেছি ভাল লাগে ক্ৰিস্পি হয় আৰু এয়া মোৰ ভাতৰ থালিখন ৰেডি হৈ গ'ল আপোনালোকে ইমান দেৰি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল